একদম কম দামত যদি গাড়ী বিচাৰি আছে এইখন গাড়ী পাব। এইখন গাড়ী আপোনালোকে পাব। চাওক দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰটো, খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। চাওক গাইজ, বাইকৰ দামত যিসকলে 4 চকীয়া কিনিম বুলি ভাবি আছে ন, তেওঁলোকে এইখন ল'ব পাৰে। মাত্ৰ 1.5 লাখ টকাত আপোনালোকে গাড়ী লৈ যাব পাৰিব। নেক্সট আমি কিয়া চনেট দেখুৱাম। একদম ধুনীয়া কালাৰত গাইজ এখন কিয়া চনেট আছে, 2022 চনৰ গাড়ী হয়। গাড়ীখন প্ৰথমতে চাওক, তাৰপিছত আপোনালোকক আমি ডিটেইলছটো কৈ আছোঁ। এখন সানৰুফ আছে, সানৰুফ থকা পুছ বাটন টপ মডেল হয়। সানৰুফ আছে গাড়ীখনত। গাড়ীখন যিহেতু ৰাস্তাত আছে, লক আছে, আপোনালোকক ইণ্টেৰিয়ৰটো দেখুৱাব পৰা নাই, বাহিৰৰ পৰা দেখুৱাই দিছোঁ। একদম চাইন কৰি আছে গাড়ী, আৰু একদম ধুনীয়া কালাৰত আছে গাড়ীখন। এইটো কালাৰত বহুতে বিচাৰি থাকে। MG হেক্টৰ কোনোবাই যদি বিচাৰিছে এইখন চাব পাৰে। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত আছে, আৰু হোৱাইটত খুব ধুনীয়া লাগিছে হেক্টৰ। চব কিমান দিলে ওলাব? এখন গাড়ী 1.5 লাখ মান দিলে ওলাই যাব। 1.5 লাখ টকা দিলে হেক্টৰ ওলাব। চব যিসকলে MG ল'ম বুলি ভাবি আছে গাইজ, আপোনালোকৰ বাবে ভাল খবৰ। মাত্ৰ 1.5 লাখ টকা দিয়ক, গাড়ী ওলাই যাব। যদি আপোনালোকে এখন 4 চকীয়া বাহন বিচাৰে, আজি ভিডিঅ'টোত ক্লিক কৰিছে, তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে গাইজ। তো মই পুনৰবাৰ আহি গৈছোঁ শ্ৰী সাই অটো এজেঞ্চি। তো গাড়ী কালেকশ্যন, বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে। চাওক, বলেৰো আছে, আপোনালোকক থাৰ লাগে, স্কৰ্পিঅ' লাগে, ফৰ্চুনাৰ লাগে, বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন দি ভৰ্তি হৈ গৈছে। চাওক, কেমেৰামেন অকণমান দেখুৱাই দিবা। চাওক, গাড়ী কালেকশ্যন একদম ভৰ্তি হৈ গৈছে। গাড়ী কালেকশ্যনটো অসংখ্য গাড়ী কালেকশ্যন আছে। আজি ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ কোনখনৰ কিমান প্ৰাইচ হয়। আৰু গাইজ, আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1.5 লাখ টকাৰ পৰা এইখন ডিলাৰত আপোনালোকে গাড়ী পাই যাব। তো ভিডিঅ'ৰ মাজত ডিটেইলছ দি আছোঁ। তাৰ আগতে ক'ব বিচাৰিছোঁ, নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন চাওক গাইজ। স্কৰ্পিঅ' লাগিলে পাব, ইন'ভা লাগে, আপোনালোকক থাৰ লাগে, ফৰ্চুনাৰ লাগে, যি গাড়ী লাগে আপোনালোকে আজি ভিডিঅ'ত পাব। তো মই পুনৰবাৰ বহুত দিন পিছত আহি গৈছোঁ শ্ৰী সাই অটো এজেঞ্চি। শ্ৰী সাই অটো এজেঞ্চিত মই আহি গৈছোঁ। গাড়ীৰ বিভিন্ন ধৰণৰ কালেকশ্যন আছে, 100খনৰো ওপৰত আজি ভিডিঅ'ত আপোনালোকে গাড়ী দেখিবলৈ পাব। তো লোকেশ্যনটো অকণমান দেখুৱাই দিছোঁ। দাদা আছে মোৰ লগত, দাদা এড্ৰেছটো এবাৰ জনাই দিব। আমাৰ এড্ৰেছটো হৈ গ'ল আপোনাৰ গোটানগৰ নাৰ্চাৰীৰ একদম ওচৰত, অপজিট কিয়া শ্বৰুম। আপুনি জালুকবাৰীৰ পৰা হৈ আহিলে ৰেডিচন ব্লু পাৰ কৰি ৰাইট চাইডে। চাওক, এড্ৰেছটো জনাই দিলে কিবা অসুবিধা হ'লে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। স্কৰ্পিঅ'খন নতুন আহিছে আমাৰ ইয়াতে, 2016 S10 টপ মডেল হয়। এখন ছেকেণ্ড অনাৰ গাড়ী। এইটো 7,75,000 টকাৰ আমি দিম। 775 আস্কিং প্ৰাইচ। আপোনালোকে চাব পাৰে। স্কৰ্পিঅ' কি মডেল? S10 টপ মডেলটো 775। গাড়ীখনৰ ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ, লুকছটো আপোনালোকে চাই লওক। চাওক, দেখুৱাই দিছোঁ। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে গাইজ, অৰিজিনেল পেইণ্টত আছে গাড়ী। কোনোবাই যদি স্কৰ্পিঅ' S10 বিচাৰিছে এইখন চাব পাৰে। 7,75,000 টকা আস্কিং আছে। টায়াৰো ব্ৰেণ্ড নিউ হৈ আছে গাড়ীৰ, ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। কোনোবাই যদি বিচাৰিছে আপোনালোকে কথা পাতক। ডাউন পে'মেণ্ট কিমান দিব লাগিব? এখন আপোনাৰ 2 লাখ মান টকা দিলে হৈ যাব। 2 লাখ টকা দিলে স্কৰ্পিঅ' ঘৰলৈ লৈ যাব পাৰিব। চাওক, নেক্সট এইখন S Cross 2015 গাড়ী, 15 লাষ্টৰ টপ মডেলখন ডিজেল। এখন গাড়ী আমি 4,25,000 টকা দিব পাৰিম। 4,25,000 দেখুৱাই দিছোঁ। 4টা টায়াৰ ব্ৰেণ্ড নিউ, চিট কভাৰ, ষ্টাৰিং গোটেইখিনি কৰা আছে। চাওক, গোটেইখিনি কৰা আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ পাব। চাওক, কোনোবাই যদি বিচাৰিছে আপোনালোকে চাব পাৰে। নেক্সট ৱেগনাৰ আপোনাৰ 2019 গাড়ী, 19 1.2 হয় এইখন। এখন আমি লগাইছোঁ 4.5 লাখ টকা। 4,50,000 টকাত খুব ধুনীয়া কণ্ডিশ্যনৰ। চাওক, 2019 ৱেগনাৰ আপোনালোকে লৈ যাওক। ৱেগনাৰ 2019 চনৰ মডেল, 4,50,000 টকাত লৈ যাওক। খুব ধুনীয়া গাড়ী। ইফালে চিয়াজ 2016 চিয়াজ পেট্ৰল হয়। এখন আমি দিম 4,25,000 টকাত। মেঘালয় নম্বৰ হয় এইখন। চাওক, মেঘালয় নাম্বাৰত আছে গাড়ীখন, দেখুৱাই দিছোঁ। কোনোবাই যদি বিচাৰি আছে চিয়াজ আপোনালোকে চাব পাৰে। হোৱাইটত আছে গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন লক আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। চাওক, যদি আপোনালোকে গাড়ীখন এজ ইট ইজ কিনে 1,75,000 টকাত আপোনালোকে পাব। আৰু যিখিনি ৰঙৰ কাম আছে কৰি দিলে অকণমান বেছি হ'ব। দাদাই জনাই দিলে কেছত ল'ব লাগিব। ফাইনেন্স হ'ব। এখন 2018 গাড়ী ফাইনেন্স হৈ যাব। ফাইনেন্স হ'ব। কিমান দিব লাগিব?
ফাইনেন্স দিলে আপুনি 60-70 মান দিলে হৈ যাব। 60ৰ পৰা 70,000 টকা দিয়ক বা 50,000 টকাও যদি লৈ আহে আপোনাৰ হৈ যাব। চিভিল ভাল থাকে ন, গাড়ী ওলাই যাব চব। একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। তো অফাৰত দি আছে গাড়ীখন, আপোনালোকে কণ্টেক্ট কৰিব। নেক্সট অমনি ভেন আৰচিত য়েল্লো কালাৰ আছে, অৰিজিনেল য়েল্লো কালাৰ গাড়ী, স্কুলৰ কাৰণে বহুত ভাল। এখন গাড়ী আমি দিম 1,95,000 টকাত। 195। গাড়ী খুব ধুনীয়া হৈ আছে। গাড়ী একদম ধুনীয়া, চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীত। কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। কোনোবাই যদি স্কুল পাৰপাছৰ বাবে বিচাৰিছে এইখন অমনি ভেন আপোনালোকে চাব পাৰে, নতুন কণ্ডিশ্যন আছে। ইফালে আমাৰ নিয়জ পেট্ৰল বহুত আছে মাৰ্কেটত, ডিজেল বহুত কম। ডিজেল নিয়জ আমাৰ 2020 লাষ্টৰ গাড়ী, ওয়্যাৰলেছ চাৰ্জাৰ আছে, টপ মডেল, 4,85,000 টকাত আমি দিম এখন গাড়ী। 485 চাওক, দেখুৱাই দিছোঁ। নিয়জ যিসকলে বিচাৰি আছে, ধুনীয়া কণ্ডিশ্যনত এখন নিয়জ আছে। নেক্সট আমি কিয়া চনেট দেখুৱাম, একদম ধুনীয়া কালাৰত গাইছ। এখন কিয়া চনেট আছে, 2022 চনৰ গাড়ী হয়। গাড়ীখন প্ৰথমতে চাওক, তাৰপিছত আপোনালোকক আমি ডিটেইলছটো কৈ আছোঁ। এখন ছানৰুফ আছে, ছানৰুফ থকা পুছ বাটন টপ মডেল হয়। এখন গাড়ী আমি দিম আপোনাৰ 7,50,000 টকাত। 7,50,000 চাওক, ছানৰুফ আছে গাড়ীখনত। গাড়ীখন যিহেতু ৰাস্তাত আছে, লক আছে, আপোনালোকক ইণ্টেৰিয়ৰটো দেখুৱাব পৰা নাই, বাহিৰৰ পৰা দেখুৱাই দিছোঁ। একদম চাইন কৰি আছে গাড়ী, আৰু একদম ধুনীয়া কালাৰত আছে গাড়ীখন। এইটো কালাৰত বহুতে বিচাৰি থাকে। চাওক 2022 ভেনু, আমি দেখাইছোঁ 2022 পেট্ৰল কিয়া চনেট। আমি ভেনুত যাম, এতিয়া ডিজেলত যাম, ছানৰুফ থকা টপ মডেল। এখন গাড়ীও দি আমি 7,75,000 টকাত এইখন গাড়ী দিম আমি। 7,75,000 চাওক, 7,75,000 টকাত এইখন ছানৰুফ আছে, ভেনু আপোনালোকে ডিজেল ভেৰিয়েণ্ট। 20-25 মাইলেজ দিয়ে, মাইলেজ ভাল, মেঘালয় নম্বৰ হয়। যদি মাইলেজ থকা গাড়ী এখন বিচাৰিছে আপোনালোকে ভেনু ল'ব পাৰে। এইখন ডিজেল ভেৰিয়েণ্ট গাড়ী হয়, আৰু 20ৰ পৰা 25 মাইলেজ আপোনালোকে পাব। দাদাই কৈ দিলে একদম 1,00,000 টকা দিলে হৈ যাব, লোন হৈ যাব। 1,00,000 টকা দিলে ওলাই যাব ন? ওলাই যাব। চাওক, 1,00,000 টকা দিলে গাড়ীখন ওলাই যাব, ধুনীয়া কণ্ডিশ্যনত আছে। এখন 2014 পালছ হয়, ডিজেল। এখন বুকিং হ'ল বাৰু, কাষ্টমাৰ আছে, ল'ব এতিয়া। সেম গাড়ী আমাৰ মাইক্ৰা আছে, কাৰোবাক যদি মাইক্ৰা লাগে, পেট্ৰলত লাগে, তে সেম আমাৰ লগত দেখাত সেম একে। এইটো পালছ হয়, কিন্তু মাইক্ৰা এখন আছে 2016 গাড়ী, লাগিলে আমাক ফোন কৰিব পাৰে। চাওক, দেখুৱাই দিছোঁ। এইখন গাড়ী অলৰেডি ওলাই গ'ল গাইজ, চব বুকিং হৈ গ'ল। তো আপোনালোকেও যদি এনেকুৱা গাড়ী কিনিব বিচাৰে আপোনালোকে নাম্বাৰত কণ্টেক্ট কৰক আৰু আহি যাওক শ্ৰী সাই অটো এজেঞ্চি। ইফালে একদম কম টকাত 7 সিটাৰ গাড়ী, মানে 8 সিটাৰ। মানে আমি 7 সিটাৰ 8 সিটাৰ গাড়ী ল'লে আপোনাৰ 8 লাখ 9 লাখ 10 লাখ টকাৰ ওপৰত লাগে। এখন গাড়ী আমি দিম 7,25,000 টকাত, 2020 গাড়ী, মহিন্দ্ৰা মহাৰাজ। 7,25,000 টকাত এখন গাড়ী দিম আমি। চাওক, 7 সিটাৰ নহয় গাইজ, 8 সিটাৰ গাড়ী আপোনালোকে 7,25,000 টকাত পাব। আৰু মাৰুজৰ গাড়ীখন বহুত ডাঙৰ গাড়ী হয়, আপোনালোকে গম পায়, 8 সিটাৰ গাড়ী হয়। কোনোবাই যদি বিচাৰি আছে, গাড়ী চিলভাৰত আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। চাওক, দেখুৱাই দিছোঁ অকণমান কণ্ডিশ্যনটো। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে। চাওক, কণ্টেক্ট কৰি ল'ব আপোনালোকে। নেক্সট এইটো হেক্টৰ 2020 অট'মেটিক হয়, টপ মডেল। এখন গাড়ী আমি দিম আমাৰ 8.5 লাখ টকাত আমি দিম। 8,50,000 MG হেক্টৰ কোনোবাই যদি বিচাৰিছে এইখন চাব পাৰে। 8,50,000 টকা প্ৰাইচ আছে। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত আছে, আৰু হোৱাইটত খুব ধুনীয়া লাগিছে হেক্টৰ। চাওক, কিমান দিলে ওলাব? এখন গাড়ী 1.5 লাখ মান দিলে ওলাই যাব। 1.5 লাখ টকা দিলে হেক্টৰ ওলাব। চাওক, যিসকলে MG ল'ম বুলি ভাবি আছে গাইজ, আপোনালোকৰ বাবে ভাল খবৰ। মাত্ৰ 1.5 লাখ টকা দিয়ক, গাড়ী ওলাই যাব। ইফালে ইয়াৰ আগতো আমি ভিডিঅ' বনাইছিলোঁ নিয়জৰ। এখন নিয়জ 2022 গাড়ী, 19,000 কিলোমিটাৰ চলিছে, পেট্ৰল, একদম টপ মডেলখন হয় এইখন। এখন গাড়ী আমি 5,25,000 টকাত দিম। 525। চাওক, একদম জেনুইন গাড়ী, চেলেঞ্জিং প্ৰাইচত আপোনালোকে পাই আছে। 5,25,000 টকাৰ এইখন নিয়জ আপোনালোকে লৈ যাব পাৰে। 8টা মডেল, টপ মডেল গাড়ী, ধুনীয়া কণ্ডিশ্যনত আছে গাইছে, একদম টিপ টপ। নেক্সট আমি মাৰুতি ৰিচ দেখাম। 2012 ৰিচ হয়, এইটো পেট্ৰল। এখন গাড়ী 1,60,000 টকাত দিম। কোনোবা লৈ যদি ল'ব পাৰে, বহুত ধুনীয়া আছে গাড়ী, টায়াৰ চাই নতুন হৈ আছে। 1.5 লাখ টকাত ওলাই যাবনে? ৰাউণ্ড ফিগাৰ 1,55,000 টকা দিব লাগিব। একদম কম দামত যদি গাড়ী বিচাৰি আছে, এইখন গাড়ী পাব। এইখন গাড়ী আপোনালোকে পাব। চাওক, দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰটো, খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। চাওক গাইজ, বাইকৰ দামত যিসকলে 4 চকীয়া কিনিম বুলি ভাবি আছে ন, তেওঁলোকে এইখন ল'ব পাৰে। মাত্ৰ 1.5 লাখ টকাত আপোনালোকে গাড়ী লৈ যাব পাৰিব। চাওক, দেখুৱাই দিছোঁ ৰিচ। নেক্সট এইটো আপোনাৰ ভক্সৱাগন এমিও হয়,
2018 গাড়ী পেট্ৰল 90,000 চলিছে কিলোমিটাৰ এখন গাড়ী আমি দিম 3,75,000 টকাত 375 50,000 টকা দিলে ফাইনেন্স কৰাই দিম 50,000 টকা দিলে গাড়ী ওলাই যাব মই গাড়ী দেখুৱাই দিছোঁ গেটআপটো আপোনালোকে চাই লওক ফুল বডি অৰিজিনেল পেইণ্টত হোৱাইটত গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে গুৱাহাটী নাম্বাৰ গাড়ী হয় কণ্টেক্ট কৰিব আপোনালোকে চাওক 6,000 চলা গাড়ী এখন আছে আমাৰ লগত কুইট ৰেনল্ট কুইট এখন 6,000 কিলোমিটাৰ চলিছে 1.5 বছৰ হোৱা নাই 1 বছৰ 2 মাহমান হৈছে এখন গাড়ী আমি দি আছোঁ 4,45,000 টকাত দিম 4,45,000 একদম ধুনীয়া কালাৰত আছে গাড়ীখন মই দেখুৱাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী চাওক ধুনীয়া কালাৰত আছে গাড়ী ইণ্টেৰিয়ৰ চাওক ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ কিমান চলা বুলি ক'লে 6,000 মান চলিছে এখন মাত্ৰ 6,000 চলিছে সেইবাবে গাইজ গাড়ীখন খোলাৰ লগে লগে নতুনৰ যিটো স্মেল থাকে ন স্মেল এটা আহি গৈছে চাওক এখন 26,000 কিলোমিটাৰ চলা i20 2017 গাড়ী হয় এখন আমি দিম 4,35,000 টকাত 4,35,000 চাওক গাড়ী একদম ধুনীয়া হৈ আছে এইখনৰো ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ ধুনীয়া চিট কভাৰ লাগি আছে গাড়ীত 4,35,000 টকাত আস্কিং আছে আপোনালোকে ভিডিঅ' চাই আহক আৰু চেনেলৰ নামটো ক'ব অন টেবল কিবা এটা ডিছকাউণ্ট হৈ যাব তোমাৰ ভিডিঅ'ৰ নাম ক'লে আমি ফুল টেংকি তেল চব গাড়ী ফ্ৰী দিম অ'কে সব গাড়ীতে তেল দি দিব ফ্ৰী এখন i20 এইখনো 19,000 কিলোমিটাৰ চলা গাড়ী 2023 গাড়ী টপ মডেল সানৰুফ থকা পুশ বাটন এখন গাড়ী আমি 7,85,000 টকাত দিম 785 সব গাড়ী ধুনীয়া কণ্ডিশ্যন আছে বলেৰো 2022 গাড়ী V6 এখন গাড়ী চলিছে আপোনাৰ 69,000 কিলোমিটাৰ সেকেন্ড অনাৰ 7,10,000 টকাত আমি দিম এখন গাড়ী 4টা টায়াৰ ব্ৰেণ্ড নিউ আছে সব গাড়ীখন ভালদৰে দেখুৱাই দিছোঁ বলেৰো যদি বিচাৰিছে V6 এখন আপোনালোকে চাব পাৰে 7,10,000 টকা আস্কিং আছে টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগি আছে গাইজ যিসকলে বলেৰো বিচাৰি আছে ন এখন চাব পাৰে তো চাওক এতিয়া আমি আহি গৈছোঁ পাৰ্কিঙত বিভিন্ন ধৰণৰ গাড়ী আছে আৰু চাওক গাইজ ধূলি বালিৰ বতৰ যিহেতু বৰ্তমান ধূলিৰ সময় যিহেতু বৰষুণ যিহেতু নাই ইফালে চাওক ইফালে টেম্পাৰেচাৰ একদম 40 ডিগ্ৰী হোৱা দিন আহি গৈছে তো চাওক ধূলি বালি আছে তো আপোনালোকে সেইখিনি ইগন'ৰ কৰিব গাড়ীখিনি ধূলি বালি যিখিনি আছে ইগন'ৰ কৰিব আমি জাষ্ট প্ৰাইচটো জনাই দিম 2015 হয় ডাটসন গো প্লাস হয় 2,10 বিচাৰি আছো আমি 2,10,000 কমিব ন কমি যাব অলপ 2,10,000 আস্কিং আছে ডাটসন গো প্লাস কোনোবাই যদি বিচাৰি আছে চাব পাৰে নেক্সট সেন্ট্ৰো আছে 2011 ৰ মডেল সেন্ট্ৰো জিং ইয়াৰ চাওক চেণ্ট্ৰ প্ৰাইস আছে 135 ন 1,35,000 টকা বিচাৰি আছে আপোনালোকে কন্টেক্ট কৰিব কোনোবাই যদি চেণ্ট্ৰ বিচাৰিছে চাব পাৰে নেক্সট ইফালে এখন টিয়াগো 2018 ৰ প্ৰাইস আছে ইয়াৰ 320 আছে অলপ কম কৰাই দিম চাওক 3,20,000 টকা প্ৰাইস আছে আপোনালোকে কথা পাতক নেগোচিয়েট হৈ যাব গাড়ীখন ধুনীয়া কণ্ডিশ্যন আছে কিন্তু গাইজ ধূলি বালি লাগি আছে আপোনালোকে চিন্তা কৰিব নালাগে লোৱা সময়তো ৱাশ্বিং পলিশ গোটেইখিনি কৰি দিবই নেক্সট ইফালে সেন্ট্ৰো 2014 মডেল 175 আহিব 175 চাওক 175ৰ এখন চেণ্ট্ৰো আপোনালোকে লৈ যাওক গাড়ী ধুনীয়া কণ্ডিশ্যন আছে টিপটপ কম দামত যদি গাড়ী বিচাৰি আছে ন পানী দামত যদি গাড়ী বিচাৰিছে ন 4চকীয়া গাড়ী আপোনালোকে ভিডিঅ'টো চাই থাকক ইফালে Honda City 2017 মডেল সেকেন্ড টপ মডেল হয় এখন হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 525 চাওক Honda City সেকেন্ড টপ 525 ত দি আছে চাওক গাড়ী নেক্সট Terrano 2018 মডেল টপ ভেৰিয়েন্ট হয় এটো ইয়াৰ প্ৰাইস আছে আপোনাৰ 480 নেগোচিয়েট হৈ যাব অলপ টপ মডেল কিমান চনৰ 18 মডেল টপ মডেল কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰি ল'ব ইফালে এখন S-Cross 2016 মডেল 4.5 বিচাৰি 450 নেক্সট এখন Duster 2014 লাষ্টৰ মডেল টপ মডেলটো হয় এটো এখন আমি 350 হলে দিব পাৰিম 3,50,000 চাওক 3,50,000 টকাত এখন ডাষ্টাৰ আপোনালোকে লৈ যাওক কম দামত দি আছে হোৱাইট কালাৰত আছে গাড়ী ধুনীয়া হৈ আছে কোনোবা যদি ডাষ্টাৰ বিচাৰিছে ন এখন চাব পাৰে নেক্সট এখন K10 2017 মডেল ফাৰ্স্ট অনাৰে হৈ আছে VXI মডেল হয় এখন অটোমেটিকত আছে গাড়ী 47,000 কিলোমিটাৰ মান চলিছে হয় এখনৰ 245 আহিব